অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বৰ ডাঙৰ বদনাম আছে সেইটো হ'ল যে তেখেতে খুব ধুনীয়াকৈ মিছা কথা কয় মই মিছা শব্দটো ব্যৱহাৰ কৰিব খোজা নাই মিথ্যাচাৰ শব্দটো ব্যৱহাৰ কৰিছো অসম বিধানসভাত মিছা শব্দটো ব্যৱহাৰ নহয় মিথ্যাচাৰটো অসত্য শব্দটো ব্যৱহাৰ হয় সেইটো পাৰ্লিমেন্টাৰী ৱৰ্ড বুলি কয় সেই কাৰণে মই পাৰ্লিমেন্টাৰী ৱৰ্ডটো ব্যৱহাৰ কৰিছো মিথ্যাচাৰ যে তেখেতে খুব মিথ্যাচাৰৰ আশ্ৰয় লয় আৰু তেখেতে অসত্য কথা এটা ইমান ধুনীয়াকৈ উপস্থাপন কৰে ইমান কনভিন্সিংলি উপস্থাপন কৰে সেইটো শুনাৰ পিছত অসত্য কথাটোকে সত্য যেন লাগে ৰিসেন্টলি তেখেতে এটা বৰ ডাঙৰ ষ্টেটমেন্ট দিলে মই আসলতে ষ্টেটমেন্টটো খিদনাখন মন কৰা নাছিলো আজিহে মই দেখিলো সেই ষ্টেটমেন্টটো তেখেতে কৈছে যে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰৰ যিখিনি মাটি গভৰ্ণমেণ্টে অধিগ্ৰহণ কৰিবৰ কাৰণে নোটিছ দিছে সেই মাটিখিনি আদানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণেহে নোটিছ দিছে আদানীক বিক্ৰী বিক্ৰী শব্দটো নহয় আদানীক দিবৰ কাৰণে নহয় আদানীক যাতে মানুহে মাটিটো বিক্ৰী নকৰে আদানীয়ে যাতে মানুহখিনিৰ পৰা মাটিখিনি ল'ব নোৱাৰে তাৰ কাৰণেহে চৰকাৰে এই মাটিখিনি নিজৰ ওচৰত ৰাখি থব বিচাৰিছে আৰু সেই কাৰণে এই মাটিখিনি অধিগ্ৰহণ কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে ষ্টেটমেন্টটো দিছে আসলতে মুখ্যমন্ত্ৰীয়ে মানুহক সম্পূৰ্ণ মিছলিড কৰিছে মিথ্যাচাৰৰ আশ্ৰয় লৈছে আদানীক দিবৰ কাৰণেহে আদানীৰ সেই মাটিৰ ওপৰত আদানীৰ কৰ্তৃত্ব স্থাপন কৰিবৰ কাৰণেহে মাটিখিনি যে অধিগ্ৰহণ কৰিব বিচৰা হৈছে মই তাৰ তথ্য আপোনালোকৰ আগত উদঙাই দিম প্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল সেই কথাটো আপোনালোকে এবাৰ শুনি লওক আমি গুৱাহাটী এয়াৰপৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছো কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে লব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে মাটিটো কিনি ল'ব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখো এয়াৰপৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকে দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিল গতিকে সেই মাটিখিনি ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশন কৰাৰ কথাই নাহে এইটো হ'ল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গলে দেখা পাব যে ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানী কেতিয়াবা বিক্ৰী কৰি দিব আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছো আৰু তাতে আমি তিনটা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছো অসমত যাতে কনচাৰ্ট ইকনমি হ'ব পাৰে কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে আৰু মই এনে শব্দটো কৈছো বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰো ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জোন কৰিব খুজিছো যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট ইয়াত আদানী বা কাৰোবাৰ লগত সম্পৰ্ক নাই ইট ইজ এ পিয়ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে নিশ্চয় আপোনালোকে শুনিছে এতিয়া মই মূল কথাটোলৈ আহোঁ গভৰ্ণমেণ্টে যিখন নটিচ জাৰি কৰিছে সেই অঞ্চলৰ মানুহৰ ওচৰত 4খন গাঁও আজাৰা গৰল লোৱাৰ মিৰ্জাপুৰ আৰু মিৰ্জাপুৰ এই 4খন গাঁৱত গুৱাহাটী এয়াৰপৰ্টৰ একেবাৰে ওচৰতে সেই গাঁও 4খনৰ মানুহক কোৱা হৈছে যে আপোনালোকৰ মাটিখিনি আপোনালোকে খালী কৰক আমি তাতে এৰট্ৰপলিছ বুলি এখন এৰট্ৰপলিছ প্ৰজেক্ট এটা তাত ৰূপায়ণ কৰিব খুজিছোঁ এতিয়া এৰট্ৰপলিছ বস্তুটো কি প্ৰথমে এই কথাটো আমি জানি লওঁ এৰট্ৰপলিছ শব্দটো আহিছে এৰো প্লাছ মেট্ৰপলিছ এই দুটা শব্দৰ সংমিশ্ৰণৰ জৰিয়তে এৰো আপোনালোকে নিশ্চয় জানে যে এভিয়েশ্যনৰ লগত জড়িত বিমানৰ লগত জড়িত এটা শব্দ এৰো আৰু মেট্ৰপলিছ হৈছে এটা আৰবান এৰিয়া আজিকালিৰ নতুন কনচেপ্ট এটা গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে এটা বাণিজ্যিক এলেকা য'ত এয়াৰপৰ্টখন মূল হ'ব এয়াৰপৰ্টখনক কেন্দ্ৰ কৰি এটা বাণিজ্যিক এলেকা এই কথাটোৰ অৰ্থটো হৈছে এৰট্ৰপলিছ অৰ্থটো হৈছে যে এখন আধুনিক টাউনশ্বিপ এৰট্ৰপলিছ বস্তুটো হৈছে এখন আধুনিক টাউনশ্বিপ য'ত এৰোনটিক চেণ্টাৰবিলাক থাকিব লগত থাকিব লজিষ্টিক্স পাৰ্কছ এটচেট্ৰা লজিষ্টিকৰ বিভিন্ন বস্তু থাকিব আপোনাৰ কমাৰ্চিয়েল হাব মল হোটেলছ দোকান ইত্যাদি থাকিব আৰু
ৰেচিডেঞ্চিয়েল এৰিয়া থাকিব, খেলা ধূলাৰ কাৰণে বস্তু থাকিব, জেগা থাকিব, ফ্লেট এটচেট্ৰা এইবিলাক থাকিব। এইটো হৈছে এৰ'ট্ৰপলিছ। মানে এক কথাত ক'বলৈ গ'লে এয়াৰপৰ্ট চেণ্ট্ৰিক এখন চিটি। যেনেকৈ মুম্বাইত নবী মুম্বাই মূল মুম্বাই চহৰৰ বাহিৰত এখন বেলেগ চিটি এখন, কিন্তু বৃহত্তৰ মুম্বাইৰ অন্তৰ্গত, তেনেকেই গুৱাহাটী মেট্ৰপলিটান এৰিয়াৰ ঠিক বাহিৰত চাগে, এইটো বাহিৰতে হ'ব, মই একজেক্টলি চিয়'ৰ নহয়। গুৱাহাটী এয়াৰপৰ্টখন গুৱাহাটী মেট্ৰপলিটান এৰিয়াৰ ভিতৰত নে বাহিৰত এইটো মই চিয়'ৰ নহয়, সম্ভৱতঃ বাহিৰত। গতিকে গুৱাহাটী মেট্ৰপলিটান এৰিয়াৰ বাহিৰত কিন্তু গুৱাহাটীৰ দৰে এখন এডিশ্যনেল চিটি, এইটো হ'ব মেট্ৰপলিছ। আৰু তাত মাল্টি মডেল কানেক্টিভিটি থাকিব। প্ৰথমে আপোনালোকে মন কৰিব, মই আগতে কৈছোঁ, প্ৰথমে এইখন বনাব খুজিছিলে পলাশবাৰীত। প্ৰথম আছিলে গুৱাহাটী এয়াৰপৰ্টৰ ঠিক সেইটো ছাইডে, মানে পলাশবাৰীৰ ছাইডে, এয়াৰপৰ্ট পাৰ হৈ আমাৰ এইফালৰ গুৱাহাটী চিটিৰ ফালৰ পৰা গ'লে এয়াৰপৰ্ট পাৰ হৈ এইটো বামুণ্ডি নে কি কয় জেগাটোৰ নামটো মই পাহৰিছোঁ, এয়াৰপৰ্টৰ সেইটো পাৰে মুঠতে চিটিখন তাত বনাব বিচাৰিছিলে। কিন্তু তাত বহুত পুৰণা এখন সত্ৰ আছে, 1800 কিমান চনত সেই সত্ৰৰ ঘৰটো বনোৱা হৈছিলে। পুৰণা এখন সত্ৰ আছে আৰু কিবা কিবি পুৰণা বস্তু আছে। গাঁওখন 1800 চনৰ গাঁও, সেইকাৰণে সেই গাঁওখন উচ্ছেদ কৰিলে আপত্তি হ'ব এইবোৰ গোটেই খিলঞ্জীয়া মানুহ। প্ৰথমে যেতিয়া আদানীক গুৱাহাটী এয়াৰপৰ্টখন দিছিলে তেতিয়াৰ কথা, তেতিয়া সেই প্ৰজেক্টটো তাৰ পৰা কেঞ্চেল কৰিলে। কেঞ্চেল কৰি পেলাই পলাশবাৰী বৰদোৱাৰ বাগান অধিগ্ৰহণ কৰি তাত বনাব খুজিলে। তাতো এইবোৰ খিলঞ্জীয়া মানুহ, ট্ৰাইবেল মানুহ আপত্তি কৰিলে আৰু এইবাৰ আহিল গুৱাহাটী এয়াৰপৰ্টৰ নিচেই ওচৰৰ এই গাঁও চাৰিখন ইয়াত কৰিব। পলাশবাৰীত কৰিব খুজিছিলে এইকাৰণে যে তাৰ ওচৰত ব্ৰহ্মপুত্ৰ নৈখন আছে, তাৰমানে মাল্টি কানেক্টিভিটি লাগে এনেকুৱা এখন চিটি বনাবৰ কাৰণে। মাল্টি কানেক্টিভিটি লাগে, তাত ৰেলৰ কানেকশ্যন থাকিব, আজাৰা ৰেলৱে ষ্টেচনৰ পৰা কানেকশ্যন হ'ব, তাত পানীৰ কানেকশ্যন মানে নৈৰ কানেকশ্যন থাকিব, যাতে জাহাজ চাহাজ ইত্যাদিবোৰ নাও জাহাজ আহিব পাৰে, আৰু বাছ ট্ৰাক এইবিলাকতো ৰোড কানেক্টিভিটিটো থাকিবই। এইটো হৈছে কনচেপ্ট বহুত পুৰণা, 1939ৰ এটা কনচেপ্ট। এজন আমেৰিকান মানুহে এই কনচেপ্টটো আনিছিলে। পিছত এইটো 2000 চনত জন ডি কাছাৰ্ডা বুলি এজন মানুহে এই কনচেপ্টটো ডেভেলপ কৰি বিভিন্ন কোম্পানীবিলাকৰ লগত যোগাযোগ কৰিছে, আৰু আজিকালি আদানী গ্ৰুপৰ মূল পৃষ্ঠপোষকতাত ভাৰতবৰ্ষত এই প্ৰজেক্টটো জনপ্ৰিয় হৈছে। আদানী গ্ৰুপে ভাৰতবৰ্ষৰ মুম্বাই এয়াৰপৰ্ট, নবী মুম্বাই এয়াৰপৰ্ট, আহমেদাবাদ এয়াৰপৰ্ট, লক্ষ্ণৌ এয়াৰপৰ্ট, জয়পুৰ এয়াৰপৰ্ট, তিৰুৱনন্তপুৰম এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট আৰু মংগলুৰু এয়াৰপৰ্ট, এইকেইখন এয়াৰপৰ্ট আদানী গ্ৰুপে কণ্ট্ৰল কৰে, মানে তেওঁলোকৰ দায়িত্বত আছে, তেওঁলোকে লিজত লৈছে। এতিয়া আদানী গ্ৰুপে যিমানকেইখন এয়াৰপৰ্ট লিজত লৈছে, আটাইকেইখন এয়াৰপৰ্টৰ ওচৰতে এনেকৈ এখন এখন এৰ' চিটি আচলতে, আৰু এটা অৰ্থত ক'বলৈ গ'লে এৰ' চিটি হ'ব। এই গুৱাহাটী এয়াৰপৰ্টৰ নিচিনাকৈ ওচৰতে এখন দিল্লী এয়াৰপৰ্ট যিসকলে দেখিছে, ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ওচৰতে এৰ' চিটি বুলি এখন চিটি আছে, মানে ডেভেলপ কৰি থকা হৈছে। আপোনালোকৰ যিসকলে দেশ বিদেশৰ খবৰটো ল'ব জানে, আপোনালোকে আদানীৰ ৱেবছাইট মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক। আদানীৰ ৱেবছাইটটো, আদানী গ্ৰুপৰ ৱেবছাইটটো খুলি পেলাই আপোনালোকে চাই ল'ব যে এৰ' চিটিৰ কনচেপ্ট কি, আদানীৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কনচেপ্ট কি, এই গোটেই কথাখিনি আপোনালোকে তেতিয়া বুজি পাই যাব। আদানীয়ে আন্দাল বুলি, দুৰ্গাপুৰৰ ৱেষ্ট বেংগলৰ দুৰ্গাপুৰৰ ওচৰত আন্দাল বুলি এখন এয়াৰপৰ্ট তাত ডেভেলপ কৰি আছে। মহালি এয়াৰপৰ্ট পাঞ্জাৱ, তাৰ ওচৰত এৰ'ট্ৰচিটি ডেভেলপ কৰি আছে। নবী মুম্বাই এয়াৰপৰ্টৰ ওচৰত এৰ'ট্ৰচিটি ডেভেলপ কৰিবৰ কাৰণে আদানীয়ে 18,000 কোটি টকা অলৰেডি ইনভেষ্টমেণ্টৰ গোটেই প্লান সম্পূৰ্ণ কৰিছে, কাম চলি আছে। গ্ৰেটাৰ নয়ডা এয়াৰপৰ্ট, হিছাৰ এয়াৰপৰ্ট হাৰিয়ানাৰ, এইবোৰ এয়াৰপৰ্টৰ ওচৰত এখন এখনকৈ এৰ'ট্ৰপলিছ চিটি নিৰ্মাণ কৰিবৰ কাৰণে আদানীয়ে কাম কৰি আছে। তাৰ ভিতৰত গুৱাহাটী এয়াৰপৰ্টৰ ওচৰৰ এৰ'ট্ৰপলিছ বুলি যিখন চিটি বনাব কৈছে, সেইখনো আল্টিমেটলি আদানীৰ হাতলৈ যাব। মুখ্যমন্ত্ৰীয়ে কোৱা এটা কথা ভুল নহয় যে আদানীৰ ওচৰত বিক্ৰী কৰি নিদিয়ে, আদানীক হেণ্ড অভাৰ কৰি নিদিয়ে, কিন্তু যিটো ডেভেলপমেণ্টেল প্ৰচেছ, সেই ডেভেলপমেণ্টেল প্ৰচেছটো আদানীয়ে কৰিব। আৰু যিহেতু গুৱাহাটী এয়াৰপৰ্টখন আদানীৰ নিয়ন্ত্ৰণতে চলে, সেইকাৰণে এই চিটিখনো আদানীৰ নিয়ন্ত্ৰণতে চলিব। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে, এই কথাটো সঁচা নহয়, এইটো এটা গোকাট ব্লেটেণ্ট মিথ্যাচাৰ, এ ব্লেটেণ্ট লাই। মুখ্যমন্ত্ৰী মহোদয়ে মানুহক কেনেকৈ টুপি পিন্ধায় আৰু তেখেতে এইটোত লাজ নকৰে, তাত আমাৰ ক'ব লগা নাই। জাষ্ট আমি ৰাইজক এৱেৰ কৰি দিবৰ কাৰণে, সঁচা কথাটো ৰাইজক জনাবৰ কাৰণে কথাখিনি ক'লোঁ। আমি যি বুজিছোঁ, যদি আমি ভুল বুজিছোঁ, যদি আমি কিবা ভুল কথা কৈছোঁ, অনুগ্ৰহ কৰি আপোনালোকে
কমেণ্ট কৰি যদি শুধৰাই দিয়ে তেতিয়াহ'লে আমি কৃতজ্ঞ হ'ম, নিজে জানিবলৈ আৰু নিজকে শুধৰাবলৈ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।